আচ্ছা আপুনি যেটা ম্যাথছ পঢ়ায় গণিত পঢ়ায় আৰু আপোনাৰ কিৰণ টিউটৰিয়েলত সকলোবিলাক সাবজেক্টেই হয় ম্যাথছ সায়েন্স মানে ইংলিছ সকলোবিলাক হয় আপুনি স্পেশালি ম্যাথছ পঢ়ায় স্যার গণিত কিমান প্ৰয়োজন আমাৰ জীৱনত বা গণিতৰ গুৰুত্ব কিমান বুলি ভাবে হয় হয় গণিত বহুত জনাবুজা লোকে কৈ গৈছে হয়তো জানে আপোনালোকে ধৰ্মৰ পিছতে পৃথিৱীৰ আটাইতকৈ সুন্দৰ অনুভৱ বস্তু বুলি ক'ব বিচৰা নাই সুন্দৰ অনুভৱ আমি গণিতৰ পৰা পাওঁ গণিতৰ ভাষা গোটেই পৃথিৱীতে একেই আমি ইয়াত A+B² যিটো এনচাৰ আপুনি ফৰ্মুলাটো সেই একে এনচাৰ একমাত্ৰ গণিতৰ ভাষা একে গোটেই পৃথিৱীত আৰু ধৰ্ম অনুভূতিবিলাক লৈ যিকোনো ধৰ্ম হিন্দু মুছলমান শিখ খ্ৰীষ্টান তাৰ ধৰ্মগ্ৰন্থবিলাক পঢ়াৰ পিছত আমি যিটো এটা ফিলিং ভাল ভাৱ মনলৈ আমাৰ আহে যিটো পবিত্ৰ ভাৱ আহে বা ধৰ্মীয় অনুষ্ঠানবিলাকত যোৱাৰ পিছত আমাৰ যিটো বুজাব নোৱাৰা ঐশ্বৰিক আনন্দ লাগে তেনেকৈ মেথছ এটা কৰাৰ পিছত সেই আনন্দটো আমি পাওঁ সেইকাৰণে ধৰ্মৰ পিছতে দ্বিতীয় স্থান গণিতক দিছে আৰু গণিত আপুনি চব জীৱনৰ প্ৰতিটো খোজতেই গণিত লাগিব আমি আজি পডকাষ্ট কৰি আছোঁ কিমান সময় পডকাষ্ট কৰিম আপুনি সময়টো চাব লাগিব আপুনি ঘৰখন চলাবৰ বাবে আপুনি ক'ত কিমান খৰচ কৰিব ঘৰখন চলাবলৈ আপুনি সফল হ'বৰ বাবে গণিত জানিব লাগিব কিছুমান মানুহ দেখিব খুব কম ইনকাম কৰে সুন্দৰভাৱে চলি আছে কিছুমানে কেলকুলেশ্যন ভুল কৰি দিছে বহুত টকা ইনকাম কৰি ভালকৈ চলিব পৰা নাই আৰু শেহতীয়াভাৱে অসম গভৰ্ণমেণ্টে যোৱা ৩-৪ বছৰ বহুত চাকৰি দিছে সেই চাকৰিখিনিত মানে যিখিনিয়ে পোৱা নাই তেওঁলোকে বেছিভাগৰ পৰা আপুনি এটা উত্তৰ পাব মেথছ বেয়া হ'ল ইংলিছ আৰু যিকে আমি ভাল কৰিছোঁ মেথছ বেয়া হ'ল এতিয়া মোৰ যোৱা ৪-৫ বছৰৰ পৰা বিশেষকৈ কৰোণাৰ পিছৰ পৰা মই দেখা পাইছোঁ দেই প্ৰেক্টিকেলি মই দেখা পাইছোঁ মেথছৰ প্ৰতি ষ্টুডেণ্টৰ আগ্ৰহ যেন কমি গৈছে গাৰ্জেন্সৰো যেন কমি গৈছে সেইটো খুব বেয়া লক্ষণ কাৰণ মেথছ মই ক'লোৱেই ধৰ্মৰ পিছতেই মেথছৰ স্থান আছে আৰু এতিয়া গভৰ্ণমেণ্ট চাকৰিবিলাকতো মেথছৰ কাৰণে যিকোনো 3rd গ্ৰেড 4th গ্ৰেড যিকোনো মেথছৰ বাবেই নাপায় এতিয়া ইভেন আজিকালি ছায়েন্সৰ ষ্টুডেণ্টেও বহুত ছায়েন্সৰ ষ্টুডেণ্টেও মেথছ নোলোৱা হৈছে মেডিকেল নিট পাম মেডিকেলত পঢ়িম ভাবি কিন্তু মেডিকেল আপুনি গুগল মাৰিলেই গম পাব নিট দিয়া এবাউট 2%হে 100জনৰ ভিতৰত 2জনে মেডিকেলত চিট পায় কিন্তু নিট দিয়া প্ৰায় 80%ই আজিকালি মেথছ এৰি দিছে কিন্তু মই যিহেতু 24-25 বছৰ টিচিং লাইনত আছোঁ আগতে কিন্তু মেথছ প্ৰায় 90%ৰ আছিলে কিন্তু এইটো লাষ্ট 3-4 বছৰ এইটো হৈছে সেইটো এটা খুব উঠি অহা প্ৰজন্মৰ কাৰণে এটা বেয়া লক্ষণ মই ভাবোঁ আৰু ইভেন মই বিচাৰোঁ ছায়েন্সৰ ষ্টুডেণ্টৰ উপৰিও আৰ্টছ আৰু কমাৰ্চৰ ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিও যাতে গণিত লয় যিকোনো পৰীক্ষাৰ বাবে যাতে তেওঁলোক প্ৰিপেয়াৰ হ'ব পাৰে আৰু মোক সিদিনা এজন লোকাই গ'লে ময়ো ক'ৰবাত পঢ়িছিলোঁ ফৰেনত উন্নত কাণ্ট্ৰিবিলাকত যিকোনো জবৰ বাবে ফাৰ্ষ্ট মেথছৰটো ছেপাৰেটকৈ দিব লাগিব মেথছত পাছ কৰিলেহে আপুনি বেলেগ ছাবজেক্টবিলাক দি সেই জবটো পাব বাকী কাণ্ট্ৰিবিলাকত অসমতো শেহতীয়াকৈ গভৰ্ণমেণ্টে মেথছ লগাৰ আৰু এটা নতুন নিয়ম কৰিছে আপুনি গম পাইছে মই সেইকাৰণে এইটো পডকাষ্টৰ জৰিয়তে সকলোকে ক'ব বিচাৰোঁ যিকোনো ষ্ট্ৰীমতে মেথছটোত আপোনালোকৰ সন্তানে নলওঁ বুলি ক'ব পাৰে বিচাৰিব পাৰে আমি ল'ব বিচৰা নাই ক'ব পাৰে কিন্তু পেৰেণ্টছৰ এইটো দায়িত্ব যাতে মেথছটো ৰাখে মেথছ ল'লেই যে টিউশ্যন লাগে সেইটো কথা নহয়